Hello everyone, সকলোকে মোৰ চেনেল কৃষ্ণমণি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ মই কৃষ্ণমণিয়ে স্বাগতম জনালো। আজি আমি দুয়ো আহিছো মাই থানলৈ আৰু ধূপ চাকি জ্বলালো, সেৱাও কৰিলো। এতিয়া অকণমান বাহিৰলৈ ওলাই আহিছো। এয়া আমি দুজন। মই আপোনালোকক মন্দিৰৰ পৰিৱেশ দেখাই আছো। আজি যেহেতু অফিস বন্ধ আৰু দেওবাৰো হ'ল, সেইকাৰণে দুয়ো আহিলোঁ মাই থানলৈ। আৰু ইয়াতে আহি নতুনকৈ চাকি জ্বলোৱা ঘৰটো দেখিলোঁ। বহুত ধুনীয়াকৈ আৰু পৰিপাটিকৈ ৰাখিছে মন্দিৰ কমিটিয়ে, আৰু ইমান ধুনীয়াকৈ এই চাকি জ্বলোৱা ঘৰটো বনাইছে। আপোনালোকক দেখাই দিছোঁ চাকি ঘৰখন। ইয়াতো জ্বলাব পাৰে চাকি, আৰু পিছফালেও একেই ব্যৱস্থা আছে। ইয়াতো এনেদৰে চাকি জ্বলাব পাৰে। সুন্দৰকৈ ৰাখিছে, দেখিছেনে? মই ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। যোৱাবাৰ আহোঁতে এইখিনি বনোৱা হোৱা নাছিলে, এইবাৰ আহোঁতেহে দেখিলোঁ। ধুনীয়াকৈ বনাইছে আৰু জ্বলাবলৈও এতিয়া সুবিধা হ'ল। আগতে বতাহৰ কাৰণে অকণ জ্বলাবলৈও সুবিধা হয়, এতিয়া সুবিধা হৈছে। আৰু ইয়াতে এয়া শিলৰ দুটা অংশ ৰাখিছে, আগৰ দিনৰ হয়। ইয়াতে এবাৰ ৰখা দেখিলোঁ। আগতেও মন্দিৰলৈ গৈছোঁ, কিন্তু কেতিয়াও মোৰ চকুত পৰা নাছিলে। এই দুভাগ মন্দিৰৰে অংশ হয় আগৰ। এতিয়া মই আপোনালোকক দেখাই দিছোঁ। আৰু ইয়াতে দুৰ্গা পূজাত নিয়ম কৰে, আৰু এয়া মন্দিৰ ভাগ মই আপোনালোকক দেখাই দিছোঁ। ইয়াতে আজি দেওবাৰ বুলি বহুতেই ভক্তৰ ভিৰ হৈ আছিলে, আৰু লগতে আজি 26 জানুৱাৰী। আৰু এয়া মন্দিৰৰ বাহিৰৰ পৰিৱেশ মই আপোনালোকক অকণমান দেখাই দিছোঁ। আমি এতিয়া ভিতৰত বহিছোহি। এতিয়া যিহেতু ঠাণ্ডা, আৰু ছাগলীখিনি এডোখৰত আহি পেলাই শুই আছে। এডোখৰ ৰ'দ পৰিছে যে, সেইকাৰণে এই বাটটোতে শুই আছে। পানী সেইখনত খালী নাই ন? এতিয়া আমি তললৈ আহিছোঁ। এয়া আগে পানী বাঢ়িয়ে আছে। তলত গৈ পাই দেখাই আছোঁ আপোনালোকক। এতিয়া আমি তলত আহি পাই গ'লোহি, আৰু সেয়া দেখিছে দূৰত, মই জুম কৰি দিছোঁ। এয়া পিকনিক পাৰ্টি, এইটো চাইডে পিকনিক খাই আছে। আৰু এয়া বিশাল ব্ৰহ্মপুত্ৰ। ইয়াতে নাও আছে, মানুহৰ ঘৰো আছে। এটা নাও আছে। চোৱা বিশাল ব্ৰহ্মপুত্ৰ চোৱা। বেক কৰা কেমেৰা। দেখাইছোঁ মই। এয়া পানী গোটেই লেতেৰা। ফেন উঠি আছে। আজি আমি মন্দিৰলৈ আহিলোঁ, আৰু ইয়াতে গাখীৰৰ ভোগ অৰ্পণ কৰিলোঁ মাৰ ওচৰত। আৰু এতিয়া পিছফালে অকণমান চাব আহিলোঁ আৰু তোমাৰ লগতে। আজি আমি পায়সৰ ভোগ দিলোঁ, আৰু শৰাই এভাগো দিছোঁ লগতে। আৰু সকলোখিনি কৰি এতিয়া আমি তললৈ আহিছিলোঁ চাবৰ কাৰণে।
এতিয়া আকৌ ওপৰলৈ যাওঁ বহুত খটখটি সিধাকে বনাব লাগিছে এয়া হ'ল মন্দিৰৰ ভিতৰ ভাগ ইয়াতে সেৱা কৰি আছে সকলোৱে বহুতো ভিৰ আছিলে সেইকাৰণে মই ভালদৰে দেখাব পৰা নাই এখনি তিনিদিনীয়া কাৰ্যসূচীৰে মহা হনুমান চালিচা পাঠ আৰু যজ্ঞ অনুষ্ঠান আয়োজন কৰা হৈছে উক্ত অনুষ্ঠানত কৰ্মজীৱী সমাজসেৱিক শ্ৰী শ্ৰী ৰাজীৱ শৰ্মাৰ তত্ত্বাৱধানত এখনি শক্তিশালী কমিটি গঠন কৰা হৈছে উক্ত কমিটিখনে অহা ইংৰাজী তাৰিখ 5 আৰু 6 তাৰিখে প্ৰসাদ দিছে আৰু এতিয়া আমি দুজনে প্ৰসাদ খাই আছো প্ৰাপ্ত কৰি পৰীক্ষাত উচ্চস্থান প্ৰাপ্তি কৰক জয় ভগৱান শ্ৰী শ্ৰী হনুমান বাবাৰ কৃপা এতিয়া এয়া ভোগ দিছে খিচিৰি আৰু আঞ্জনি দিছে ভাজি এয়া দি আছে সকলোকে খিচিৰি খোৱা হ'ল এতিয়া এয়া সকলোৱে বাহিৰত আহি পেলাই নিজৰ নিজৰ ডিছখন ধুইছে ইয়াতে ডিছখন নিজেই ধুই আহিব লাগে সেইকাৰণে সকলোৱে ধুই আছে আমাৰ হৈ গ'ল আৰু আমি আহি আছোঁ এতিয়া আমি মন্দিৰৰ পৰা আহি আছোঁ খালোঁ খিচিৰি পায়স প্ৰসাদ আৰু এতিয়া আহি আছোঁ এওঁ জেকেট খুলি ল'লে গৰমত আহি আছো ভোগ এওঁ জেকেট খুলি লৈছে গৰমত ইমান ভাল লাগে ৰাস্তাটোত আহি পেলাই ডাঙৰ গছ চাওকচোন কিমান বছৰ পুৰণি গছ আজি দেওবাৰ দিনটো ইয়াতে আহিলোঁ আৰু ভাল লাগিলে আমি এতিয়া আহি আছোঁ আৰু এয়া কাষতে থকা দোকানখিনি মই আপোনালোকক অকণমান দেখাই দিছোঁ আৰু এয়া দিছে ইয়াতে ধুনীয়া ধুনীয়া ফটোখিনিও পায় মন্দিৰৰ পৰা আহি ঘৰ পালোহি আৰু এওঁক ফটো উঠিবলৈ লগ ধৰি আছিলোঁ এওঁ কাপোৰ খুলিলে কাৰণে এতিয়া ফটো নুঠেগৈ মন্দিৰৰ পৰা আহি ঘৰ পালোহি আৰু ঘৰতো আহি পেলাই দুখনমান ফটো উঠি ল'লোঁ আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিলোঁ ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে কমেণ্টছত জনাব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেলটো অল কৰি দিব তেতিয়া মোৰ ভিডিঅ'ৰ সকলো ন'টিফিকেশ্যন আপোনালোকে লগত পাই যাব থেংক ইউ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বাই